Hello friends, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইলো আৰু এয়া মই আজি গৈছো নহিৰাত হৈ থকা জগৰাত্ৰী পূজালৈ আৰু আপোনালোকক ভিডিঅ'টো পাওঁতে অকমান দেৰি হ'ল মোৰ গা বেয়া বাবে মই ভিডিঅ'টো দিয়াত অকমান দেৰি হৈ গ'ল কিন্তু সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আপোনালোকে নিশ্চয় ভাল পাব আৰু এতিয়া মই এনেদৰে পূজালৈ আহিছো মাহঁতৰ সৈতে আৰু মানুহ দেখিছেনে কিমানখিনি মানুহ হৈছে এয়া অষ্টমী পূজাৰ দিনাখন আছিলে 5 দিনীয়া কাৰ্যসূচীৰে পূজা অনুষ্ঠিত কৰা হৈছিল মই অষ্টমীৰ দিনাখন গৈছো প্ৰথমে মই এনেদৰে শাৰী পাতি ৰুই মাৰ ওচৰত শৰাই ভাগ আগবঢ়ালো আৰু এনেদৰে ধুনীয়াকৈ শাৰী পাতি ৰুয়ে মই মাৰ ওচৰত চাকি ধূপ জ্বলাই প্ৰাৰ্থনা জনালো সকলোৰে বাবে যাতে সকলোৰে জীৱনৰ পৰা অপায় অমংগল দূৰ হয় সকলোৰে জীৱন ধুনীয়া হৈ থাকে তাৰে কামনাৰে এনেদৰে চাকি ধূপ জ্বলাই ললো মাৰ ওচৰত তাৰপিছত এনেদৰে সেৱা জনাই উঠি চাহ খাবলৈ গ'লো পূজাত এনেদৰে চাহ সকলোকে খুৱাই থকা হৈছিল মই অকণমান খাই ল'লো আৰু এনেদৰে আমি পুষ্পাঞ্জলি লৈ মন্দিৰত ভোগ খাবলৈ বুলি গ'লো যিহেতু পূজাত ভোগ নাখালে ভাল নালাগে গতিকে ভোগ খাবলৈ গ'লো আৰু এইটো ইমান ধুনীয়া মন্দিৰ আৰু খুব মহত্বপূৰ্ণ মন্দিৰ হয় ইয়াতে এতিয়া গ'লো ভোগ খাবলৈ আৰু চাওকচোন কিমানখিনি মানুহ হৈছে গতিকে আমিও খাই ল'লো এতিয়া ধুনীয়াকৈ ইয়াতে খুব টেষ্টি আছিলে ভোগখিনি আৰু তাৰপিছত গ'লো অকণমান দোকানৰ ফালে দোকানবোৰ বাৰু আপোনালোকক মই গোটেইখিনি দেখাই থকা নাই যিহেতু ডাঙৰ মেলা আছিলে গোটেইখিনি দেখাই থকা নাই এইখিনি ভণ্টিহঁতে অকণমান কিবা কিবি লোৱাৰ বাবে দেখালোঁ আৰু এয়া হৈছে সন্ধিয়া পৰত ধুনীয়াকৈ নাম আৰু সন্ধিয়া পৰত এনেদৰে অকণমান নাম চাই এতিয়া আহিলোঁ থিয়েটাৰলৈ বুলি গোটেই ঘৰৰ মানুহখিনিয়ে আৰু গাটো বৰ বেছি ভাল নহয় বাবে বেছি পূজাত ঘূৰিবলৈ পৰা নাই যিখিনি পাৰোঁ আপোনালোকক দেখাই গৈছোঁ মানুহ দেখিছেনে থিয়েটাৰত বৃন্দাবন থিয়েটাৰৰ কিছু অংশ আপোনালোকক দেখালোঁ আৰু মানুহ এতিয়াও দেখিছে 12টা বাজি গ'ল মানুহ এতিয়াও এনেদৰে আছে সম্পূৰ্ণ ভিৰ হৈ আছে আৰু এইখিনি হৈছে মেলাৰ অংশখিনি ইমান মানুহ ইয়াতে দেখিছেনে আৰু এয়া নেক্সট দিনা মানে দশমী পূজাৰ দিনা নৱমীৰ দিনা মোৰ গা বেয়া বাবে ক'তোৱে যোৱা নহ'ল দশমীৰ দিনা এয়া আলহী ঘৰত নিমন্ত্ৰণ আছিলে তেতিয়া নিমন্ত্ৰণৰ বাবে যাওঁতে ধুনীয়া পৰিৱেশৰ মাজত এবাৰ সোমাই গ'লো আৰু আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ এটা পৰিৱেশ ধুনীয়া পৰিৱেশ দেখুৱাবলৈ ওলাইছোঁ মই আহিছিলোঁ ইয়ালৈ আৰু আপোনালোকক নেদেখাই নোৱাৰিলোঁ ইমান ধুনীয়া পৰিৱেশ চাওকচোন পিছফালে খুব ধুনীয়া ঠাণ্ডনি আৰু এইকেইটা টিকলিকেইটাক লৈ আহিছোঁ আৰু ঘৰ এটা দেখাবলৈ লৈছোঁ ইমান ধুনীয়া ঘৰ দেখিছেনে আগৰ দিনত যে আছিল তেনেকুৱা খালী ঘৰ আজিকালি দেখিবলৈ পাবলৈ নাই গতিকে দেখুৱাইছোঁ যিমানখিনি পাৰোঁ চাওকচোন এইকেইটা বদমাছি কৰি আছে দেখিছেনে ঘৰটো দেখিছেনে দেখিছে পথাৰৰ মাজত ঘৰ খুব ধুনীয়া পৰিৱেশ ঠাণ্ডা ঠাণ্ডা বতাহ দি আছে আৰু ধাননি খুব ধুনীয়া দশমীৰ দিনাখন সন্ধিয়া এনেদৰে মাক বিদায় দিয়া হয় আৰু অহা বছৰলৈ মা যেন আকৌ আহে আমাৰ ওচৰলৈ আৰু সকলোকে ভালে কুশলে যাতে ৰাখে তাৰে কামনাৰে এনেদৰে মাক বিদায় দিয়া হয় এনেদৰে মাক বিদায় দিয়া সময়খিনি সঁচাই বৰ বেয়া লাগে আৰু মা বিদায় দিয়াৰ পাছত এয়া দেখিছেনে মানুহ কিমান আছে ইয়াতে থিয়েটাৰ চাবলৈ বুলি শেষৰ দিনত থিয়েটাৰ চাবলৈ বুলি মানুহ ভৰ্তি হৈ আছে ইয়াতে খোজ দিবলৈ জেগা নাই বহুত মানুহ হৈছিলে আৰু আমিও শেষৰ দিনাখন অকণমান চালোঁ ভাল লাগিলে বাৰু থিয়েটাৰখন চাই আপোনালোকেও চাব বৃন্দাবন থিয়েটাৰ খুব ভাল হৈছে আপোনালোকে ভাল পাব থিয়েটাৰখনৰ কাহিনীকেইটা আৰু এয়া শেষৰ দিনাখন এনেদৰে
চালোঁ অকণমান। ধুনীয়া ধুনীয়া গান বজি থকাৰ বাবে পিছফালে দেখিছেনে ইমান ধুনীয়াকৈ ডেন্স কৰি আছে। মই আপোনালোকক বাৰু কপিৰাইটৰ বাবে গানখিনি শুনাব পৰা নাই। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে মই শেষ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব। আকৌ নতুন ভিডিঅ' এটাৰ সৈতে লগ পাম। গা বেছি ভাল নাছিলে বাবে, জ্বৰ হৈ থকা বাবে মই আপোনালোকক পূজাৰ সম্পূৰ্ণ ভিডিঅ'টো ভালকৈ দেখাব নোৱাৰিলোঁ। যিমানখিনি পাৰোঁ মই দেখুৱাইছোঁ।